তো সবচে প্ৰথম আপোনালোকে কল ৰেকৰ্ডটো শুনক। হেল্ল' এই কোৱাচোন কৈছিলে ফোন কৰিছিলা যেতিয়া মই নহয় ৰ'বা একচেপ্ট ফোন কৰিছোঁ হেল্ল' হেল্ল' ঋতুৰাজ কোৱাচোন এক ছেকেণ্ড মই জিমত আছিলো মানে কালি যে ফোন গৈ আছিলে তুমি ৰিয়েল ফেক্টটো জানা নে কি হয় কি হয় কালি আমি বিয়াখনত গৈছিলো হা আমি অৰিজিনেলি ইয়াৰ নহয় হা তো বিয়াত গলো বিয়াত যোৱাৰ পিছত ওলাই আহিলো ফটো মাৰিবলৈ তো লগৰ আমি দুজন এক্সট্ৰাকে আছো বাকী কেইজন এক্সট্ৰা মানে সিহঁত এয়াৰে হয় ইয়াৰ মানে ভাগ্যৰাজ তোমাৰ লগৰ হয় ভাগ্যৰাজ আমাৰ চিনাকি পাছৰখিনি কোৱা এতিয়া তো আমি আহিলো ফটো তুলিবলৈ ফটো তুলিব অহাৰ লগত মানে কি তাতে এজন আছে পাৰ্থ শইকীয়া তেওঁ মোৰ বহুত ভাল লগৰ হয় তাৰপিছত মোবাইল কেইটা খুজিলে ফটো তুলিম বুলি লৈ গ'ল লৈ যোৱাৰ পিছত মই নাজানো যে এনেকুৱা এটা কেছ হৈ আছে চাব বিচাৰা গোটেই কেইটা কলৰ ৰেকৰ্ড আছে মোৰ লগত সেইটো সঁচা এতিয়া তোমাৰ লগত পাতি আছো বাকী গোটেই কেইজন সিহঁতৰ তাৰে হয় সিহঁতৰ লগৰে হয় বাকী তুমি যে দিছা টিকটক মনি তাৰপিছত আকৌ ৰাহান হাজৰিকা সেই দুজন আমি এক্সট্ৰা আমি ইয়াৰ পৰা গৈছিলোহে বিয়া খাবলৈ আমাৰ মোবাইল কেইটা দিয়ে এনেকুৱা বদমাজি কৰিলে তুমি সেইদিনা তাৰ লগত কালিহে চিনাকি মানে তাৰ লগত মোৰ চিনাকি আগৰ পৰা কিন্তু মানে সেনেকুৱা নহয় আৰু বণ্ডিং এনেকুৱা নহয় আৰু জাষ্ট চিনাকি আৰু আচ্ছা ফোনত কালি তুমিতো কথা পতা নাই ফোনত এজন কথা পতাজন মই এজনে মানুহ পাইছো কথা পতাজন কোন আছিলে কথা পতাজন তোমাৰ মেবি পাৰ্থ হ'ব চাগে নহলে ভাগ্য হ'ব পাৰ্থ নহলে ভাগ্য এনেকুৱা দুইটাৰ ভিতৰত কোনোবা এটা হ'ব আৰু ফোনটো কৰোতে তুমি ওচৰত নাছিলা মানে ন নাই মানে তোমাৰ বিয়াৰ ন তাৰপিছত কিছুমানে তোমাৰ ড্ৰিংকছ কৰিব আহিলে আমি এনে ওলাই আহিলো ফটো চটো তুলিবলৈ তো কেইটামানে ড্ৰিংকছ কৰি আছে কেইটামানে ফটো তুলি আছে তো এনেকুৱা টাইমতে মোবাইলটো লৈ গ'ল আমাৰ দুটা মোবাইলটো ফটো তুলিবলৈ তো এনেকুৱা টাইমতে হ'ল ঠিক আছে বা দিয়া এতিয়া কথাটো হ'ল কালি দিনত মোলৈ ভাগ্যৰাজে ফোন কৰিছিলে অকল ভাগ্যৰাজে নহয় ভাগ্যৰাজৰ লগৰ যিমান আছে হয়তো মৰিগাঁও ছাইডে ঘৰ বুলি কৈছে মই এতিয়ালৈ যিমানখিনিলৈকে মই গম পাওঁ তো সি ফোন কৰি পিনে কি হ'ল কমচে কম 10-12টামান নম্বৰ ফোন মাৰিছে যোনকেইটা নম্বৰ ফোন মাৰিছে মই স্ক্ৰীণত দি দিছোঁ আপোনালোকক দেখিছে নহয় এইকেইটা নম্বৰ লগত সিহঁতি ফোন মাৰিছে মোৰ ওচৰত কল ৰেকৰ্ডো আছে বহুতখিনি আমুক তামুক মোক বহুত বেয়াকৈও কৈছে তো কিহৰ কাৰণে কৈছে আপোনালোকে গম পায় ভাগ্যৰাজৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ ভিডিঅ' বনোৱাৰ কাৰণটো হ'ল মানে কি ভাগ্যৰাজে মোৰ এটা ভিডিঅ'ত বেয়াকৈ কমেণ্ট কৰিছিলে সেইটো কাৰণে মই ভিডিঅ'টো বনাব লগা হ'ল তাৰপিছতো ভাগ্যৰাজে মোক এতিয়া কলৰ ওপৰত কল সি ইমানেই কামোৰ দিছে তো কালি তেনেকৈ বিয়া এখনত সিহঁতি থাকি ফোন মাৰিছিলে মোলৈ তো ফোন মৰাৰ পিছত কি হ'ল ৰঞ্জ হাজৰিকা বুলি যোনজন ল'ৰা আছিল আৰু এজন আছিলে টিকটক মনি তাৰ অৰিজিনেল নামটো মই নাজানো এইফালে এজনৰ নাম আছিলে ৰঞ্জ হাজৰিকা ভাগ্যৰাজ নাথ বুলি কোৱা এইটো কুকুৰটো ই ফোন মাৰিছিলে যাৰ তাৰ পৰা ফোন মাৰি আছে তো তাক ফোন মাৰি লৈ পিনে মোক বহুত বেয়াকৈ ক'লে মই সেইখিনি কল ৰেকৰ্ড কৰি ৰাখিলোঁ কালি ভিডিঅ' আপলোড কৰিছিলোঁ ভিডিঅ'টো আপলোড কৰোঁতে আপোনালোকে পাইছে তাত মই দুজনমান ল'ৰাৰ ফটো দিছোঁ তো তাত থকা দুজন ল'ৰা নিৰ্দোষী তেখেতসকলৰ ফোনটো ভাগ্যৰাজে লৈ সিহঁতি গম নোপোৱাকৈ ফোন কৰিছিলে সিহঁতৰ নাম্বাৰৰ পৰা ফটো মাৰিবলৈ দে বুলি কৈ তাৰ নিজৰ মোবাইল নাই ভিখাৰী নহয় জানো গজব বেজ্জতি তো ফোন মাৰি লৈ তাৰপিছত এই দুজন ল'ৰাৰ লগত এনেই ফচিলে কিয়নো মোক যোনকেইটা নাম্বাৰত ফোন মাৰিছিলে সেইকেইটা নাম্বাৰ মই অলৰেডি ট্ৰু কলাৰৰ পৰা গৈ 3টা নাম্বাৰ মই যোনকেইটা ট্ৰু কলাৰত ফটো আছিলে সেইকেইটা স্ক্ৰীণশ্বট লৈ ল'লোঁ স্ক্ৰীণশ্বট লৈ মেলি এইটো কৰিলোঁ তাত যোনজন ৰঞ্জ হাজৰিকা বুলি কোৱা ল'ৰা আছে আৰু টিকটক মনি তো তেখেতলোক ভাগ্যৰাজৰ লগত ইনভল্ভ নাছিলে তো আপোনালোকে কোনো বেয়া পাব নালাগে ৰঞ্জ হাজৰিকা বুলি কোৱা এজন নিৰ্দোষী তেখেতে গম নোপোৱাকৈ মোবাইলটো ভাগ্যৰাজে নিছিলে তো ভিডিঅ'টো মানে আছিলে সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ